নমস্কাৰ সকলোকে মই অন্যটি ভিডিঅ'লৈকে সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি বহুত দিনৰ ভিডিঅ' বনাইছো, সময় নিমিলা হৈছে নহয়নে। আৰু এয়া দেখিছেনে আমি গোটেইকেইটা ওলাই ৰেডি হৈছো। মই পিংকি কাপোৰ এযোৰ পিন্ধি লৈছো আৰু বেটি একদম শুই উঠিয়ে যাব ওলাইছে। আৰু কলৈনো গৈ আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চালে গম পাব। এফালে মা দেউতা সকলোবোৰ ৰেডি হৈ আছে আৰু বেটি মানে ডাইৰেক্ট শুই উঠি আৰু তাইক লৈ আহিছো। ভাত খোৱা নাই, তাই ডাইৰেক্ট শুই উঠি আমি দাদা ঘৰ যাম বুলি ক'লে তাই খুব হেঁপাহ কৰে। ককাই ক'লে যিকোনো দাদা মানে জ্বৰ হ'লেও হ'ব, কিন্তু বৰ হেঁপাহ কৰে। তো সেয়ে পটাপট আহি মেলি আমি জেঠাইকৰ ঘৰত উপস্থিত হ'লোহি। হয় আহিয়ে মই ইয়াত মোৰ আজি এটা কাম দিছিলে বাইক, ঘোল বনোৱা। সত্যনাৰায়ণ পূজা হৈছে, তাৰে ঘোল বনাবলৈ মোক বায়ে কৈছিলে। বা মানে অলপ অসুবিধাৰ বাবে কৰিব পৰা নাছিলে। আৰু মই প্ৰথমবাৰৰ বাবে জীৱনত প্ৰথমবাৰ মই এই ঘোলৰ কাৰণে অলপমান হেল্প কৰি দিলোঁ মানে কি, মোকে বনাবলৈ কৈছিলে, কিন্তু মই ইমান নাজানো বাবে ভিনটো অকণমান সহায় কৰি দিছে আৰু লগতে মাও সহায় কৰিছে। আমি গোটেইবোৰ মিলি ঘোলখন বনালোঁ। প্ৰসাদখন যোনটো মেইন প্ৰসাদ বুলি কয় সত্যনাৰায়ণ পূজাৰ। আৰু এফালে পূজা আৰম্ভ হৈ গৈছে। এয়া দেউতা বহি আছে, বাহঁতৰ দেউতা বহি আছে, এয়া গোটেইবোৰ আমি বহি আছে। এফালে বেটিও বহি আছে, ভিনদেউ পূজাত বহি আছে, এইফালে মা বহি আছে। সকলোৱে পূজাৰ তেওঁ মন্ত্ৰখিনি গাই আছে, বৰ ভাল লাগিছে শুনি। আৰু মাজে মাজে কিছুমান মানে বৰ ধেমালিও কৰি থাকে তেওঁ, সৰু ল'ৰা ছোৱালীকেইটাৰ ধেমালিৰে কিবা কিবি কৈ থাকে, বৰ ভালো লাগে। আৰু এইফালে তেওঁৰ নাম গাবলৈ আৰম্ভ কৰিলে, খুব ভাল লাগে শুনি। আপোনালোকৰ ভাল লাগেনে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বৰ ভাল লাগে নাম শুনি। আৰু এইফালে আমি গোটেইবোৰে মিলিজুলি একদম নাম শুনিছোঁ। আৰু এইফালে বেটিও বহিছে, তাই কিন্তু খুব ভাল পায়। আমি নামঘৰলৈ যাওঁ কেতিয়াবা, যোনটো বছৰেকৰ শৰাই দিয়া হয় নামঘৰত ভাদ মাহত, তেতিয়া তাই মানে তাতে আমি বহোঁ, তাত নাম গোৱা হয়। যেতিয়া তাইও বৰ ধুনীয়াকৈ নাম শুনে আৰু হাত চাপৰিও বজায়। আৰু সেনেকৈ আমি পূজাবোৰ সকলোৱে চাকি বন্তি জ্বলালোঁ, সকলোৰে আশীৰ্বাদ ল'লোঁ, সেৱা কৰিলোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ সকলোবোৰ যাতে ঠিকে থাকে, প্ৰতিটো পৰিয়াল যাতে সুখ সংসাৰে যাতে আগবাঢ়ি যাব পাৰে, যাৰ যি ইচ্ছা মনোকামনা যেন পূৰণ হয়, সেয়া সকলো প্ৰাৰ্থনা কৰিলোঁ। কৰি আৰু এয়া নাম শুনি আছোঁ। এতিয়া গোটেইবোৰে বাহিৰতো ঠাণ্ডা বাৰু, অলপ ঠাণ্ডা পৰিছে। এইকেইদিন অলপ ঠাণ্ডাটো পৰিছে, কিন্তু ভিতৰত ইমান এটা গম পোৱা নাযায়। এফালে ভিনটো ঠাণ্ডা লাগিছে বুলি কৈছে, বাহিৰৰ ফালৰ পৰা অকণমান বতাহ এটা মাৰি থাকে। কিন্তু তথাপিতো তেওঁ মানে আমাৰ বামুণজনে মানে ধেমালিলৈ কৈ আছে আৰু কিবা কিবি জোকাইও আছে। তেওঁ প্ৰাৰ্থনাও গাই আছে, নামো গাই আছে, শুনি ভাল লাগিছে। আৰু এই আমাৰ বেটি হাত চাপৰি বজাই আছে। তাই মানে আচলতে টোপনিও ধৰিছে, বেচেৰি দুপৰীয়া মই টোপনিটো আধাখনীয়া হৈ থাকিলে তাই, এতিয়া টোপনি যাবলৈও হৈছে, ভাগৰো লাগিছে, খেলি আছে। আৰু সকলো নাম প্ৰসংগ শেষ হোৱাৰ পিছত সকলোৱে আমি সেৱা ল'লোঁ, আশীৰ্বাদ ল'লোঁ। সত্যনাৰায়ণ পূজা এই বছৰটোৰ শেষ, আৰু অহা নতুন এটা বছৰ আমি আকৌ আগবাঢ়ি যাব লাগিব, নতুন আশাৰে আগবাঢ়ি যাব লাগিব। আৰু এয়া দেখিছে আমাৰ বেটীয়ে এফালে সেৱা কৰিছে, তাইও সেৱা কৰিবলৈ বৰ ভাল পায়। তাই মাজতে মোক বিচাৰি ফুৰিছিলে, মা ক'ত, কিন্তু তাই নিজে সেৱা কৰিছে। মোক কৰাৰ লগালগ তাইও সেৱা কৰিছে, সেয়া দেখিছেনে। আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু যদি ভাল লাগে লাইক এটা কৰি দিব আৰু কমেণ্ট এটাও কৰি দিব। আৰু আশীৰ্বাদ কৰিব সকলোৱে, যাতে আমাৰ পৰিয়ালটো যাতে ভালদৰে থাকে। আৰু আপোনালোকৰ আশীৰ্বাদতে মই আগবাঢ়ি যাব পাৰিম। ফেচবুকত যিহেতু নতুনকৈ ভিডিঅ'বিলাক দিওঁ, আজি হৈছে কেইদিনমান, হয় মই ৰেগুলাৰ দিব পৰা নাই, কিন্তু তথাপিতো তাৰ মাজতে মই যিমানকণ সময় পাওঁ আৰু সেইখন আপোনালোকলৈ লৈ আহিব বিচাৰোঁ। মাজে মাজে ৰীল এটা দুটা দিওঁ যিমানকণ পাৰোঁ।
দিনটো কেনেকৈ কটাওঁ কি কৰোঁ আৰু আশীৰ্বাদ কৰিব সকলোৰে তাৰে কামনা ৰাখিলোঁ আৰু এয়া সকলোৱে নিৰ্মালি ল'লোঁ এফালে হাজবেণ্ডটো নিৰ্মালি ল'লে এতিয়া আমি নিৰ্মালি লোৱাৰ পিছত সকলোৱে প্ৰসাদ খাম প্ৰসাদ খুৱাই ঘোলো খাম ঘোলটো মোক বহুত প্ৰিয় বহুত বেছি প্ৰিয় আৰু খালে খাই থাকিবলৈ মন যায় আৰু কাৰ কাৰ প্ৰিয় মোক কমেণ্ট কৰি জনাব সকলোৱে এয়া দেখিছেনে ককাইকে এফালে মেগী খাইছে তাইকো খাব লাগে মেগী তাই মানে আৰু কি ক'ম আৰু আজিকালি যুগৰ ল'ৰা ছোৱালী আৰু মেগী ফ্ৰাইড ৰাইচ এইবোৰ খাই বেছি ভাল পায় যিটো দেখে আৰু এয়া ককাইকে দি আছে তাই ৰখি আছে ককাইকক কৈছে খা দাদা খা খা সেয়াই আৰু ককাইক ভনীয়েকৰ মৰম আৰু ইমানে আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে